মৰমৰ দশমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যি হাফ ইয়াৰলি পৰীক্ষা দিছা ম্যাথমেটিক্সত এই ম্যাথমেটিক্সত তোমালোকৰ এমসিকিউ কেইটা মই তোমালোকক বুজাই দি আছো তাৰমানে ইয়াৰ আনসাৰ কি কেইটা দি আছো তোমালোকে নিজকে ভেৰিফাই কৰিব পাৰিবা কোনটো তোমালোকে শুদ্ধ লিখিছা কোনটো ভুল লিখিছা তদুপৰি তোমালোকে যদি এই ভিডিওটো ফলো আপ কৰি থাকা তেনেহলে তোমালোকৰ ফাইনাল এক্সামিনেশন ইয়াৰ পৰা বহুত কোৱেশ্চন কমন পৰিব পাৰে গতিকে তোমালোকৰ হেল্প হ'ব সেইকাৰণে ক'ব বিচাৰিছো তোমালোকে ফলো আপ কৰিবা So first এক নম্বৰ কোৱেশ্চনটো কি আছিল তোমালোকৰ দা কিউবিক ৰুট মানে 1382 কি ঘনমূলটো কোনটো হ'ব বি অপচন তাৰ পিছত ইয়াত তোমালোকে আছে পাঁচজন মানুহে এটা কাম 20 দিনত কৰিব পাৰে কিমানজন মানুহে এই কামটো এক দিনত কৰিব পাৰে এটো কিমান হ'ব তোমালোকৰ ডি অপচন 100 দিন তলৰ কোনটো সংখ্যা ক্ৰমে অনুপাতত সমানুপাতত থাকিব এটো হ'ব তোমালোকৰ ই অপচন সি অপচন 1022 চাই নম্বৰটো আছিল তোমালোকৰ the value of -4 স্কয়াৰ কি হ'ব 1/16 পাঁচ নম্বৰটো তোমালোকৰ আছিল স্ট্যান্ডার্ড ফর্মত লবৰ হলে কোনটো হ'ব ডি অপচন হ'ব 6.4 into 10 raised -5 ছয় নম্বৰটো তোমালোকৰ ৰাইট অপচন হ'ব সি 6/15 তলৰ কোনটো পৰিমেয় সংখ্যা দশমিক বিস্তৃতি পৰিসমাপ্ত তাৰ মানে সাত নম্বৰটো আছিল কি তোমালোকৰ তলৰ কোনটো এটা অপৰিমেয় সংখ্যা কোনটো হ'ব এটো ডি হ'ব তোমালোকৰ আট নম্বৰটো আছিল এটা মৌলিক সংখ্যাৰ মুঠ উৎপাদকৰ সংখ্যা কিমান হ'ব সি হ'ব অপচন তোমালোকৰ নয় নম্বৰটো কি আছিল কোনো অখণ্ড সংখ্যা m ৰ বাবে প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হিটো কি হ'ব বি হ'ব 2m+1 আচ্ছা 10 নম্বৰটো কি আছিল 148 আৰু 124 ৰ গসাগু হ'ব কিমান এটা হ'ব তোমালোকৰ a দখৰ 10 নম্বৰটো a তলৰ কোনটো এটা বহুপদ ৰাশি নহয় এটো হ'ব তোমালোকৰ a 1/x - 1 12 নম্বৰটো আছিল তোমালোকৰ -2 আৰু 5 ৰ শূন্য বিশিষ্ট বহুপদৰ সংখ্যা কিমান হ'ব অসীম হয়নে মাৰ ডি অপচন হয়তো বুজি পাই আছা ডি অপচন 13 নম্বৰটো কি আছিল তোমালোকৰ এটা বহুপদ px ৰ ক্ষেত্ৰত y = px ৰ লেখ দিয়া আছে লেখৰ পৰা px ৰ শূন্য সংখ্যা হ'ব কিমান হ'ব দুটা হ'ব হয়নে 14 নম্বৰটো আছিল তোমালোকৰ যদি mx² - 3 mx - 4 দ্বিঘাতৰ বহুত -2 এটা শূন্য হয় তেন্তে m ৰ মান কিমান হ'ব b 2/5 নেক্সট তোমালোকৰ আছিল কি 15 নম্বৰটো এটা কোৱাড্ৰেটিক পলিনোমিয়াল আচ্ছা 5 আৰু -2 শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো হ'ব কোনটো এটো d x² - 3x - 10 গল এটো নাম্বার 16 টো কি আছিল আচ্ছা ৰেখা দুডাল পৰস্পৰ কটাকটি কৰে তেন্তে কি হ'ব বি অপচন হ'ব এটো তোমালোকৰ 17 নম্বৰটো কি আছিল x + y = 14 আৰু x - y = 4 সমীকৰণৰ সমাধান হল এই সি নম্বৰ অপচন হ'ব তোমালোকৰ ৰাইট অপচন 18 নম্বৰটো কি আছিল যদি 4x - py + 8 = 0 দুটাই বুজোৱা ৰেখা দুডাল মিলি যায় তেন্তে p ৰ মান কি হ'ব 1 হ'ব p ৰ মান কি হ'ব 1 হ'ব মিলি গলে কি হয় যি কন্ডিশন আছে তোমালোকে জানা 19 নম্বৰটো কি আছিল x = 2 আৰু x = -4 ৰৈখিক সমীকৰণজোৰৰ সমাধানৰ সংখ্যা কিমান হ'ব অসীম কি অসীম হ'ব তনে কি y ৰ মান যিকোনো তোমালোকে লব পাৰা আৰু সলভ কৰিব পাৰা 20 নম্বৰটো কি আছিল যদি x = -2 আৰু y = 5 y = mx + 3 সমীকৰণৰ এটা সমাধান হয় তেন্তে m ৰ মান হ'ব কি -1 এটো হ'ব মানে সি অপচন নেক্সট তোমালোকৰ আছিল কোৱেশ্চন নাম্বাৰ 21 কোৱেশ্চন নাম্বাৰ 21 কি আছিল 3x² - 2x + 1/3 = 0 সমীকৰণৰ ভেদ নিৰূপক হ'ব কি শূন্য মানে a হ'ব 22 কি আছিল কেৰ কি মানৰ বাবে 2x² + kx + 3 = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান হ'ব এটা হ'ব কি +-2 √6 মানে সি অপচন 23 আছিল তোমালোকৰ x - 1³ = x³ - 4 সমীকৰণটোৰ মূলৰ সংখ্যা কিমান হ'ব 2 মানে b এটো তাৰ পিছত হল কি তোমালোকৰ 24 তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ এটা হ'ব তোমালোকৰ ডি অপচন তলৰ কোনটো সমীকৰণৰ মূল এটা মূল 2 এটো কোনটো হ'ব সমীকৰণ নাম্বাৰ 2 বুলি কৈছে না হয় এটো ডি হ'ব 26 কেৰ কি মানৰ বাবে kx² - 5x + 2 = 0 সমীকৰণৰ মূল দুটা এটা আন্তৰ প্ৰতিক্ৰম এটো কি হ'ব কেৰ মান 2 হ'ব লাগিব তেতিয়া প্ৰতিক্ৰম হ'ব 27 নম্বৰত কি আছিল
যদি ট্ৰায়াঙ্গেল ABC similar to triangle DEF যাতে এংগেল A equal to দিয়া আছে নহয় এটা তোমালোকৰ এংগেল B ৰ মাপ কিমান হ'ব 80 ডিগ্ৰী মানে সি অপচন তাৰ পিছত তোমালোকৰ 28 নম্বৰটো 28 নম্বৰটো কি আছিল তলত দিয়া চিত্ৰ D parallel to BC এটা একেবাৰে সহজ দিছে তোমালোকৰ কিমান হ'ব D অপচন হ'ব এটো আছে 29 ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ক্ষেত্ৰত AB by PQ equal to BC by QR which of the following makes কোনটোৰ বাবে ত্ৰিভুজ এটা সদৃশ হ'ব এংগেল B equal to এংগেল Q হ'ব লাগিব মাজৰ কোনটো তাৰ মানে ইয়াত তোমালোকৰ 30 নম্বৰটোত কি দিয়া আছে চিত্ৰত PQR এটা ত্ৰিভুজ এইটো মই আঁকি দিছো তোমালোকক সলভ কৰিয়ে দিছো তোমালোকে চাবা গতিকে এই অপচনটো হ'ব 31 টো the distance of the point মানে x অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব কিমান হ'ব D অপচন 3 হ'ব মানে তাৰ পিছত 32 নম্বৰটোত কি আছিল 2 3 আৰু 4 - 5 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক হ'ব কিমান এই B অপচন হ'ব 3, -1 মূল বিন্দুৰ পৰা -8, 6 বিন্দুটোৰ দূৰত্ব কিমান হ'ব 10 ক্লিয়াৰ 33 নম্বৰটো 10 এতিয়া আহা তোমালোকে 34 নম্বৰ লৈকে 34 নম্বৰ -1, 7 আৰু 4, -3 সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক কিমান হ'ব 2,3 হ'ব 2,3 আচ্ছা 35 টো কি আছিল 0 0 1 0 আৰু 0 1 বিন্দু তিনিটা গঠিত ত্ৰিভুজৰ পৰিসীমা হ'ব এটো কি হ'ব D হ'ব এটো for what value of আচ্ছা থিটাৰ কি মানৰ বাবে cosec theta equal to sec theta হ'ব এটো কি মান হ'ব 45 ডিগ্ৰী নেক্সট কোশ্চেন আহিল তোমালোকৰ 37 cos 48 ডিগ্ৰী sin 42 ডিগ্ৰী ভ্যালু কিমান হ'ব বুলি কৈছে 0 37 ৰ মান 0 মানে এ অপচন 38 তোমালোকৰ হল 9 10 স্কয়াৰ এটো -9 হ'ব কিমান হ'ব এটো -9 39 টো তোমালোকৰ আনসার কি হ'ব 0 ডিগ্ৰী ক্লিয়াৰ মানে এ অপচন 42 ৰ আনসার হ'ব তোমালোকৰ যদি cosec theta plus cot theta equal to half তেন্তে cosec theta minus cot theta ৰ মান কিমান হ'ব 2 হ'ব 41 টো কি আছিল তোমালোকৰ তলৰ কোনজৰ মান অধক্ৰমত আছে মানে ডাঙৰৰ পৰা সৰুত আছে নাই অধক্ৰম ডাঙৰৰ পৰা সৰুত তোমালোকৰ এই বি অপচনটো কাৰেক্ট এটো cos 0 ডিগ্ৰী cos 30 ডিগ্ৰী cos 45 আৰু cos 60 এটো ৰাইট অপচন হ'ব এবাৰ আহা তোমালোকৰ কোশ্চেন নম্বৰ 42 লয় √13 is a irrational number এটা √13 এটা অপৰিমেয় সংখ্যা ইয়াত তোমালোকৰ উক্তি দিছে আৰু যুক্তি তোমালোকৰ কি দিছে যদি কে এটা মৌলিক সংখ্যা হয় তেন্তে ৰুট ওভাৰ কে এটা পৰিমেয় সংখ্যা এটো তোমালোকৰ এ অপচন হ'ব এই অপচনটো কারেক্ট হ'ব আৰু এটো শুদ্ধ তাৰ প্ৰত্যেকটো মৌলিক সংখ্যাক যদি তোমালোকে ৰুট কৰা ই সকলো সময়ত কি হ'ব অপৰিমেয় হ'ব গতিকে তোমালোকৰ এই অপচনটো কারেক্ট 43 ত কি দিছিলে বহুপদ ৰাশি p x square plus 2x plus 2 দুটা বাস্তৱ শূন্য আছে আৰু কাৰণটো কি এটা দ্বিঘাত বহুপদৰ খুব বেছি দুটা শূন্য থাকিব পাৰে এটো তোমালোকৰ b টো কারেক্ট হ'ব দেই a আৰু r উভয় শুদ্ধ কিন্তু r হৈছে এর শুদ্ধ ব্যাখ্যা নহয় এটো হ'ব b হ'ব এটো 44 টো কি দিছিলে sin a plus b equal to sin a plus sin b cos theta ৰ মান বাঢ়ি যায় যদি theta ৰ মান বাঢ়ে এটো অশুদ্ধ কিন্তু sec a equal to 12/5 for the same value of angle a শুদ্ধ আনসারটো হল তোমালোকৰ d 1 2 3 all are false সব কেইটা অসত্য এটো লাস্টলি তোমালোকৰ 45 ত কি দিছে বাৰু cosec square theta minus cot square theta ৰ মান কিমান হয় তেনেহলে cosec square theta minus cot square theta ইয়াৰ মান হ'ব আমাৰ 1 তাৰমানে 3 ৰ লগত মিলিব 1 টো মিলিব 3 ৰ লগত 2 টো মিলিব কাৰ লগত 1 ৰ লগত সিমিলাৰলি 3 টো মিলিব 4 ৰ লগত আৰু 4 টো মিলিব কাৰ লগত মিলিব 2 ৰ লগত মিলিব ক্লিয়াৰ ওকে তাৰমানে বুজা গল আমাৰ অপচন কোনটো ৰাইট হ'ব 45 ত বি হয়তো তোমালোকে মোৰ ভিডিওটো বুজি পাইছা তোমালোকে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিবা তোমালোকে এটো ফলো আপ কৰিবা ইয়াৰ পৰাও তোমালোকে বহুত তোমালোকৰ নলেজৰ এনহান্স কৰিব পাৰিবা আৰু যিয়ে তোমালোকৰ ফাইনাল এক্সামিনেশনত হেল্প কৰিব আলটিমেটলি এনেকা কোশ্চেনে তোমালোকক পৰীক্ষাত খুদা হয় হয়তো ইয়াতকৈ অলপ আপগ্ৰেডেড হ'ব অলপ টাফ হ'ব কিন্তু ইয়া হ'ব তোমালোকৰ বেছ সেই কাৰণে তোমালোকে ভিডিওটো ফলো আপ কৰিবা মোৰ ভিডিও বুলি নহয় এনেকা যিমান বিলাক ভিডিও পোৱা তোমালোকে ফলো আপ কৰিবা
আৰু আশা কৰিছোঁ তোমালোকে ভাল পাবা পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ